এফালে সব রাইজ যাব হৈ গ'ল আৰু ন সব ভাগে সব মানে সেটিং ইয়াৰ পাছত ক'ত যাবগে হ্যাঁ দেগাঁও কোৱালগুৰি তাতো ভাওনা আছে নেকি সব দম পুৰা ৰেডি যাবলৈ কাইলৈ পৰা মানে তাত আৰু কাইলৈ পৰা আছে 3 তাৰিখৰ পৰা আছে আজি আমাৰ গাঁৱত এয়া আদায় এই দাদা মানে পেট্ৰল নাইকিয়া হ'ল এতিয়া মই পেট্ৰলৰ ব্যৱস্থাটো কৰি দিব লাগিব ৰাতি এতিয়া 2:30 বাজিছে 2:30 বজাত এই স্কুটি পেট্ৰল নাইকিয়া হ'ল এতিয়া পেট্ৰলটো ব্যৱস্থা কৰি দিব লাগিব এনেকৈ আৰু আমি আৰু মানে কি আৰু মানুহৰ বাবে মোৰ ঢালাজান চৈ কথা ঠিক আছে মইতো ঢালাজান গৈ থাকোঁ কেতিয়াবা গ'লে লগ পাম দাদা লাভালাভ হৈছে নে নাজানো হৈছে চাগে লাভালাভ হৈছে আমাৰ কি হৈছে নাজানো কিন্তু এখেতসকলৰ হৈছে আমাৰ মানে কি ফ্ৰীয়ে খাই আছে এতিয়া যিমান ফ্ৰাইড ৰাইচ চব খাই আছে এইবোৰ চব ফ্ৰীকে খাই আছে এতিয়ালৈকে কমেও 2 ঘণ্টামান হ'ল মানুহক আমি ফ্ৰী অফাৰ দি আছোঁ মানে গাঁৱৰে মানুহ নোখোৱালেও নহ'ব লাভালাভৰ কথা নাহে ন ইয়াতে আৰু আমাৰ এইটো মানে প্ৰফেচনেল নহয় আমি এদিন কৰিছোঁ আৰু ফূৰ্তিকে আমাৰ 7 দিন 7 ৰাতি কষ্ট কৰি মিক্সিং সোমাই গ'ল আজি ভাওনা আদায় পুৰা ফুল মানে পুৰা কি বুলি ক'ম আৰু বহুত মানে কষ্ট কৰা হ'ল ৰাইজক শুশ্ৰূষা কৰাৰ কাৰণে এইবোৰ হাতৰ অৱস্থা দেখিছে গোটেই ছাল শুকাই গ'লগৈ মানে পকৰি বনাওঁতে দোকানৰ এইবোৰ গোটেই আজি ভাওনা আজি আদায় এইবোৰ ছেটিংছ কৰিব চাফা চিকুণ কৰি অলপ চলপ বস্তু আছেগৈ আৰু মানে কি ক'ম আৰু এইবিলাক আৰু থাকিবই আৰু ব্যৱসায়ত এইবোৰ ফ্ৰাইড ৰাইচ অলপ থাকিব এইবোৰ আমি ঘৰত খাই পেলাম এইফালে ঠাণ্ডাত মানুহ জুই একুৰা ধৰি দিছোঁ আৰু এইফালে ভাওনা আৰম্ভ হৈ আছে অকণমান চিন এটা দেখাই দিছোঁ আপোনালোকক ঠাণ্ডা দিনত জুই কৰা মানে মজাটোৱে বেলেগ ন পুহমহীয়া ঠাণ্ডাত হয়নে হা এইফালে পূৰা চবকে একদম পূৰা জুই সোৱাদে পূৰা টানি আনিছে আৰু তাৰপিছত দোকানী সন্থা এইফালে জুই এইফালে আমাৰ কাষ্টমাৰ এতিয়া ৰাতি 1-1:30 বাজি গ'ল এইফালে কাষ্টমাৰ আহি আছে হোটেলত এইফালে ফ্ৰাইড ৰাইচ চলি আছে চাওমিন চলি আছে আমাৰ মালিকে এইবিলাক চাহ তাহ দি আছে আমাৰ খুৰাকো লগাই দিছোঁ ৰাইচ চলি আছে আৰু আজি প্ৰাইজ বিতৰণ হ'ব মই ভাওনা আজি 7 দিন হৈ গ'ল মই এদিনো ষ্টেজ দেখাবই নোৱাৰিলোঁ তাৰ বাবে দুখিত আজিয়ে মানে ঘোষণা হ'ব এইফালে ৰাইজ সাজু হৈছে আৰু এইফালে পূৰা ফটো ছেশ্যন হৈ আছে আমাৰ ইয়াৰ আইনীতি সত্ৰ আটা আছে পুতুল আটা 7 দিন এই অনুষ্ঠানত থাকি খুব ভাল লাগিল মই নিজকে খুব মানে সুখী অনুভৱ কৰিছোঁ আৰু সকলো কৰ্মকৰ্তা তথা এই ধৌলি অঞ্চলৰ সকলো ৰাইজলৈ বহুত নতুন বছৰ আগন্তুক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ মানে ভাওনা কম্পিটিশ্যন এইটো আমাৰ কাৰণে এইটো প্ৰথম হৈছে ভাওনা কম্পিটিশ্যন প্ৰথম হৈছে আৰু প্ৰথম অৱস্থাতে খুব ভাল লাগিছে এয়া কাকডোঙাৰ এজন যুৱক ভাওনা অতি সুন্দৰ হৈছে ব্যৱস্থাপনাও সুন্দৰ হৈছে আৰু ইয়াত যি দলে ইয়াত প্ৰদৰ্শন কৰিছে সকলো উৎকৃষ্ট হৈছে তাৰ মাজতে আৰু ৰিজাল্টটো কেতিয়া দিব ৰিজাল্ট আজি হ'ব ন বাকী সুন্দৰ হৈছে চাগে অনুষ্ঠান সুন্দৰ হৈছে শুদ্ধ হৈছে ধন্যবাদ লক্ষ্য ভাওনা হৈ কিবা কৈ দিয়া কেনেকুৱা পালা কি ক'লা কৈ দিয়া মজা হৈছে অনুষ্ঠান চবে ভাল লাগি আছে খানা পেণ্ডেল চাউণ্ড ভাওনা চব ধুনীয়া হৈছে বাকী অভিনয় জগতৰ ফালৰ পৰা মানে আমাৰ ভাওনা অভিনয় জগতৰ ফালৰ পৰা কি ভাওনা ধুনীয়া হৈছে চবকে অভিনয় চবৰে ভাল হৈছে মানে আমাৰ গাঁৱৰ কাৰণে এটা বহুত ডাঙৰ উৎসৱ হৈ গ'ল বহুত দিনলৈ মনত থাকিব সকলো এইটো মানে এইটো এটা স্মৰণীয় মুহূৰ্ত এনেকুৱা এটা অনুষ্ঠান আমি হ'বও পাৰে নহ'ব পাৰে ভৱিষ্যতে মানে হ'লেও হ'ব পাৰে কিন্তু আগতে হোৱা নাই খুব ভাল লাগিলে আৰু সকলোৱে চাগে উপভোগ কৰিলে ধন্যবাদ সকলোলৈকে সুন্দৰ হৈছে আপোনাৰ আমাৰ মাইকত আছে দেই কেনেকুৱা লাগিলে কওক সুন্দৰ হৈছে ন ধুনীয়াকৈ হৈ গ'ল আজি 7 দিন ধৰি যি ভাওনা আছিলে ভাওনা কম্পিটিশ্যন ইতিমধ্যে শেষ হ'ল এতিয়া বিচাৰক সাজু হৈছে বিচাৰ প্ৰক্ৰিয়া মানে সমাপ্ত কৰিব অলপ পিছত ৰিজাল্ট ঘোষণা হ'ব আৰু সকলোৱে মানে ইমান ধুনীয়াকৈ সহায় সহযোগ কৰিলে তাৰ বাবে সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জনালোঁ কৃতজ্ঞ অঞ্চলটো আজি এতিয়া পৰিস্থিতি মানে যিটো পৰিৱেশ হৈছে চবে আহি পেলাই ভাল লাগিলে গ'লে আৰু এনেকুৱা আধ্যাত্মিক অনুষ্ঠানবিলাক হৈ থাকিলে গাঁওখনৰ যিবিলাক মানে এটা বহুত ইতিবাচক প্ৰভাৱ পৰে আপুনি বিচাৰকত আছিলে কেনেকুৱা দেখিলে ভাওনা 14খন নাটক এতিয়া সংস্কৃতিটো ভাওনা সংস্কৃতি যথেষ্ট
আগবাঢ়ি গৈছে আৰু আমাৰ সমাজলৈ এইটো এটা ইতিবাচক বাৰ্তা আৰু আমাৰ যিবিলাক এতিয়া নৱপ্ৰজন্মৰ শিল্পী আহিছে তেওঁলোকে ভাওনা যদি এনেকৈ আঁকোৱালি লয় আমাৰ সমাজখনৰ কাৰণে বহুত এটা যোগাত্মক। ৰিজাল্টটো চাগে আজিয়ে হ'ব নহয় ধন? এফালে আমাৰ যুৱ সংঘ আমাৰ অনুপম শইকীয়া মানে পূৰা ওতপ্ৰোতভাৱে জড়িত আছে। মইতো বাৰু নাই, আমি ব্যৱসায় লাগিলে এইবাৰ বহুত দুখিত, মানে এটা চাবলৈ চালে এফালে নহয়, কিন্তু এওঁলোকে মানে বহুত কষ্ট কৰি অনুষ্ঠানটো কৰিছে, বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু এইফালে এতিয়া চাগে বিচাৰকে জাজমেণ্ট কৰিব। কেনেকুৱা লাগিলে? ভাওনা বহুত ভাল লাগিলে। 7 দিনীয়া কাৰ্যসূচীৰে যি আয়োজন কৰিছিলে এনেকুৱা ভাওনা আৰু দ্বিতীয়বাৰ আকৌ হ'ব লাগে, ভাল হ'ব লাগিব, আৰু ভাল হ'ব লাগে, আৰু চেষ্টা কৰি সকলো আমি মিলিজুলি নহয় দিব ন? হা ৰিজাল্ট দিব এইফালে খুব সোনকালে, হা ৰিজাল্ট দিব। আৰু মানে ইমোশ্যন এটা ফিল হৈছে ন, দুখো লাগিছে। 7 দিনৰ এয়া মানে বহুত কষ্টৰ, মানে বহুত কষ্টৰ ফল। আমাৰ ৰাইজ বহিছে বিচাৰকসকল। ধুনীয়া লাগিলে, পৰিৱেশটোৱে ভাল লাগিলে। ৰাইজে কি পাইছে সেইটো ৰাইজে ক'ব আৰু হয় আমাৰ ভাল লাগিলে। আজি শেষত নিকা বিচাৰিছোঁ মানে বৰ সুন্দৰ অনুষ্ঠান এটা হ'ল বুলি ভৱিষ্যতে আকৌ এনেকুৱা হৈ থাকিব লাগে আৰু আমিও বিচাৰকৰ এটা শুদ্ধ বিচাৰিছোঁ। অনুষ্ঠানভাগ ৰাইজৰ সহযোগত সুকলমে হৈ গ'ল বুলি ভাবিছোঁ। এতিয়া ইতিমধ্যে আমাৰ বিচাৰক মণ্ডলীয়ে বাকচ খুলিছে। শুদ্ধ নিকাভাৱে এখন আমি প্ৰতিচ্ছবি ৰাইজৰ আগত দাঙি ধৰিব বুলি আশা কৰিছোঁ। আৰু অঞ্চলৱতী ৰাইজেও বা এই গাঁওবাসীয়েও নাওখলীয়া ধলি টিঙিমা অঞ্চলৱতী ৰাইজেও এটা সুন্দৰ বাৰ্তা লৈ যাব বুলি আশা কৰিছোঁ। মানে কি আজি ইমান কষ্ট হ'ল, 2-3 মাহে কষ্ট কৰি আজি আমি যিটো আমি আজি অনুভৱ কৰিছোঁ, আজি শেষৰ দিনা এনেকুৱা দুখ লাগিছে যে এই অনুষ্ঠানটো আৰু তেনেকৈ আৰু 7-8 দিন হওক বুলি আমি আশা কৰিছোঁ, কিন্তু আমাৰ স্বাস্থ্যই নুকুলায় বা আমাৰ সময় নাই। কিন্তু হ'লেও এই অনুষ্ঠানটো পাতিবৰ কাৰণে আমি যিমান কষ্ট কৰিছিলোঁ, কষ্টৰ ফলত আমাৰ সফল হৈছে বুলি আমি আশা ৰাখিছোঁ। ভৱিষ্যতে এনেকুৱা অনুষ্ঠান হৈ থাকিব লাগে। ভৱিষ্যতে আমাৰ মানে গুৰুজনে যি দি থৈ গৈছে, গুৰুজনে যি অৱদান দি থৈ গৈছে সেয়ে যে আগলৈও হৈ যায় সেই আশা ৰাখিছোঁ। আমাৰ 50জনীয়া শিল্পী সমাজৰ পৰা সকলো অসমবাসীলৈ আমাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। কিয়নো তেওঁলোকৰ সহায় সহযোগ আমাৰ চলাইছে। নতুন বছৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগলৈ এনেকৈ অনুষ্ঠান পাতি যাবলৈ গ'লে সকলোৱে যে আমাৰ সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি কামনা কৰোঁ। যি বিপুল সঁহাৰি আমি লাভ কৰিলোঁ তাৰ বাবে আমি সকলোৰে ওচৰত কৃতজ্ঞ। তাৰপৰা আশা কৰিলোঁ এনেকুৱা এটা কাম আমি এনেও মহৎ অনুষ্ঠান এটা বৈকুণ্ঠপুৰী, আমি এটা বৈকুণ্ঠপুৰী আমাৰ হ'ল এনেকুৱা এটা অনুষ্ঠান হ'ব বুলি আমি আচলতে আমি মনত ভবা নাছিলোঁ। ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিলোঁ। সেইবাবে আমি অশেষ ধন্যবাদ সকলো ৰাজ্যলৈকে আমি কৃতজ্ঞ তেখেতসকলৰ ওচৰত। আমি যে আমাৰ এই অনুষ্ঠানটো ইমান সুচাৰুৰূপে পৰিচালনা কৰিলে সকলোকে গাঁৱৰ ধলি নাওখলীয়া যিমান অঞ্চলপতি ৰাইজে আমাক যিমানখিনি সহায় সহযোগ আগবঢ়ালে সকলোৰে ওচৰত আমি কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু দেখিছে কিমান কষ্ট কৰিছে। এইফালে অডিয়েঞ্চ নাই, মানে নিৰ্দিষ্ট অলপমান মানুহ আছে। আৰু ৰিজাল্ট খুব সোনকালে দিব। আমাৰ এই ধলিকুমাৰ গাঁৱত কেনেকুৱা লাগিলে অভিনয় কৰি? এইটো কোৱা। বহুত ভাল লাগিলে। এইখনতো মোৰ একেবাৰে আপোন গাঁও। গোটেইখিনি মানুহেই মোৰ চিনাকি, গোটেইখিনি মানে মানুহেই মোৰ আপোন। দাদা, কোনোবা ভাইটি, কোনোবা বন্ধু। গতিকে ইয়াত ভাওনা কৰি বহুত ভাল লাগিলে। আজি কি চৰিত্ৰত আছিলে? আজি চৰিত্ৰ আছিলোঁ ভৰত। এনেইতো প্ৰায় মই তোমাক ইন্দ্ৰতে দেখোঁ। আজি ভৰতত আছিলে। চাবলৈ মই নাপালোঁ, দুখিত। ব্যৱসায়ত থাকিলে। বাকী কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। বাকী এইফালে আমাৰ দাদা এজন আছে। দাদা কি ক'ব? ভালে লাগে, ইমান সুন্দৰ এটা অনুষ্ঠান পাতিছে। মানে জনাত 2-3জনমানৰ সাধাৰণ ব্যক্তিয়ে পাতিছে অনুষ্ঠানটো, মানে সুচাৰুৰূপে ভালকৈ সফল হ'লেই হ'ল। বাকী আমাৰ এইফালে আৰু ব্যৱসায় এইফালে বন্ধ হ'ব হ'ল আৰু এইফালে আমাৰ গোলাঘাটৰ এটা টীম আহিছিলে ব্যৱসায়। ভাল লাগিলে এওঁলোকৰ লগত ব্যৱসায় কৰি পেলাই। এইফালে আমাৰ নবৌহঁত আছে। পুমহীয়া ঠাণ্ডা পোৱা জুই হৈ আছে একদম দাদা। বাকী নবৌ ব্যৱসায় কেনেকুৱা? ঠিকে চলিলে। এতিয়া নেক্সট ক'ত আছে? ঘৰলৈ যাব ন? এইকেইদিন চাগে ফোন খান নাই। বাকী এনে আমাৰ ধলিকুমাৰ গাঁৱত কেনেকুৱা লাগিলে এইটো কওক?
লাগিলে নহয় হা আমাৰ গাঁৱৰ এনে মানুহখিনি কেনেকুৱা পালে মানুহখিনি বৰ ভাল পালো কমিটিখিনিও ধুনীয়া আৰু গোলাঘাটৰ কোন জেগা আপোনালোকৰ আমাৰ গোলাঘাট কমাৰবন্ধা চুতীয়া গাঁও বাইদেউ পপকৰ্ণৰ আছিল ন আপোনালোকৰ দোকানত পপকৰ্ণৰ আছিলে বাইদেউ বহুত কষ্ট কৰে মানে প্ৰত্যেকটো অনুষ্ঠানত মই দেখা পাওঁ আগতে এইবাৰ ফেচ টু ফেচ পাইছোঁ আৰু হয় বহুত কষ্ট হয় দেই এইবোৰ বস্তু আনি মেলি মানে যা যোগাৰ কৰি এইফালে দাদাও আছিলে দাদা কেনেকুৱা লাগিলে হা আকৌ নেক্সট আকৌ পাতিলে মেলিলে আহিব আমাৰ গাঁৱত দেই আপোনালোক কি কোন জেগাৰ হয় যোৰহাটৰ কি চৰিত্ৰত আছিলে চাবলৈ আহিছিলে ন মানে অভিনয় জগতত কোনো নাছিলে চব চোৱাহে চাবলৈ আহিছিলে ঠিক আছে অ' দত্ত সামৰিব হ'ল আমাৰ আমাৰ এইটো চিকেন ফ্ৰাইড ৰাইচ আমাৰ দত্তই চিকেন ফ্ৰাইড ৰাইচ বনাই আছে দেই 3টা বজাত আমাৰ ধাবা বন্ধ নহয় নন ষ্টপ ভাত খালি নে বাকী হা খালি